নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো জবছ ফৰ আসামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধুসকল, আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম শ্ৰীমন্ত শংকৰদেৱ অফ হেল্থ সায়েন্সৰ NM এন্ট্ৰেন্স 2024-25 বৰ্ষৰ যোগ্যতা সম্পন্ন ছাত্ৰ-ছাত্ৰীসকলৰ পৰা আবেদন বিচৰা হৈছে। বন্ধুসকল, যদি আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব, লগতে ইয়াৰ লাষ্ট ডেট কেতিয়া আছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, লগতে ইয়াৰ সিলেবাস কি আহিব, গোটেইখিনি বিষয় আমি এই ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম। বন্ধুসকল, আহক ভিডিঅ'টো আৰম্ভণি কৰো। শ্ৰীমন্ত শংকৰদেৱ অফ হেল্থ সায়েন্সৰ NM এন্ট্ৰেন্সৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে, ইয়াৰে অনলাইন ষ্টাৰ্টিং ডেট হৈছে 22 আগষ্ট 2024 তাৰিখৰ পৰা আপোনালোকৰ অনলাইন ষ্টাৰ্টিং হ'ব। লগতে ইয়াৰ লাষ্ট ডেট যদি চাবলৈ যায়, ইয়াৰে আপোনালোকৰ লাষ্ট ডেট হৈছে 7 ছেপ্টেম্বৰ 2024 তাৰিখৰ পৰ্যন্তলৈকে আপোনালোকে অনলাইনৰ জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াত যদি আপোনালোকে আবেদন কৰে, ইয়াৰে আপোনালোকৰ এন্ট্ৰেন্স টেষ্ট আছে 22 ছেপ্টেম্বৰ 2024 চনৰ দেওবাৰে আপোনালোকৰ এক্সাম অনুষ্ঠিত কৰা হ'ব। লগতে ইয়াৰ আপোনালোকৰ কোন ঠাইত আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব, ইয়াৰে গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট, তেজপুৰ, শিলচৰ, লখিমপুৰ, ডিপু আপোনালোকৰ কোকৰাঝাৰত আপোনালোকৰ যিকোনো এখন চেণ্টাৰ আপোনালোকে চইচ কৰি এক্সাম দিব পাৰিব। লগতে বন্ধুসকল, ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে, ইয়াৰে আপোনালোকৰ এলিজিবিলিটি লাগিব। ইয়াত যদি আপোনালোকে আবেদন কৰে, ফাৰ্ষ্ট আপোনালোকে ভাৰতীয় নাগৰিক হ'ব লাগিব, তেতিয়াহে ইয়াত আবেদন জনাব পাৰিব। তৃতীয়তে, যদি আপোনালোকৰ PRC খন থাকে, তেতিয়াহ'লে আপোনালোকে সেই পোষ্টখিনিত অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াৰ যদি বয়সৰ সীমা যদি চাবলৈ যায়, 17 বছৰ বয়সৰ পৰা 35 বছৰ বয়সৰ ভিতৰত যদি আপোনালোকৰ বয়স হয়, আবেদন জনাব পাৰিব। লগতে বন্ধুসকল, ইয়াত যদি আপোনালোকৰ অংগনাবাদী বা আশা ৱৰ্কাৰ বা ট্ৰেইন DS যদি তাত আপোনালোকে অলৰেডি কাম কৰি আছে, তেতিয়াহ'লে আপোনালোকে ইয়াত NMৰ কোৰ্চ কৰিব পাৰিব। তাৰ কাৰণে বয়সৰ সীমা দিয়া আছে 35 বছৰ বয়সৰ পৰা 42 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপোনালোকে সেই পোষ্টখিনিত আবেদন জনাব পাৰিব। লগতে বন্ধুসকল, ইয়াৰ যদি এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায়, আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব। যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব, যেনে আপোনালোকে ছায়েন্স বা আৰ্টছৰ জনাব পাৰিব। ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে, ফিমেল কেণ্ডিডেটহে ইয়াত আবেদন জনাব পাৰিব। লগতে বন্ধুসকল, অফিচিয়েল নটিফিকেশ্যনখন যদি চাব বিচাৰে, মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনতে লিংক দিয়া আছে, তাত গৈ আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন চাব পাৰিব। লগতে বন্ধুসকল, ইয়াৰ যদি সিলেবাসখিনি যদি চাবলৈ যায়, আপোনালোকে ইয়াত দেখা যাব এক্সামিনেশ্যনত 100 মাৰ্ক থাকিব। ইয়াৰে আপোনালোকৰ 50টা কুৱেশ্যন হ'ব, প্ৰতিটো কুৱেশ্যনত আপোনালোকৰ 2 নম্বৰ থাকিব। লগতে ইয়াত আপোনালোকৰ ইংলিছত 20টা কুৱেশ্যন আহিব, মেথছত আপোনালোকৰ 15টা কুৱেশ্যন আহিব, জেনেৰেল ছায়েন্সত 15টা কুৱেশ্যন আহিব। লগতে বন্ধুসকল, ইয়াত আপোনালোকৰ কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাই। শ্ৰীমন্ত শংকৰদেৱ অফ হেল্থ সায়েন্সৰ NM এন্ট্ৰেন্স যদি আপোনালোকে দিব বিচাৰে, ইয়াৰে আপোনালোকৰ এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব লাগিব। ইয়াত আপোনালোকৰ নন ৰিফাণ্ডেবল এক্সামিনেশ্যন ফিজ হয়। যদি আপোনালোকে জেনেৰেল কেণ্ডিডেটৰ পৰা বিলং কৰে বা জেনেৰেল কেণ্ডিডেট হয়, 1500 টকা এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব লাগিব। লগতে যদি আপোনালোকে SC ST EWS OBC MOBC কেণ্ডিডেট যদি হয়, ইয়াত আপোনালোকে 1200 টকা এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব লাগিব। লগতে যদি আপোনালোকে ইয়াত দিব্যাংগ বা বিকলাংগ হয়, যদি আপোনালোকে PWD হয়, ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব নালাগে, টোটেলি আপোনালোকে ফ্ৰীকে আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াৰ এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিবলৈ আপোনালোকে আপোনালোকৰ গুগল পে বা ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড বা নেট বেংকিঙৰ জৰিয়তে আপোনালোকে এপ্লিকেশ্যনৰ ফিজ পেমেণ্ট কৰিব পাৰিব। লগতে বন্ধুসকল, ইয়াৰ যদি কাট অফ মাৰ্ক যদি চাবলৈ যায়, জেনেৰেল কেণ্ডিডেট আনৰিজাৰ্ভ বা EWSৰ কাৰণে 30% পাব লাগিব। এক্সামত যদি আপোনালোকে 30% পায়, তেতিয়াহে আপোনালোকে ইয়াত উত্তীৰ্ণ হ'ব। লগতে SC ST OBC NCL MOBC দিব্যাংগ যদি হয়, 20% পাব লাগিব, তেতিয়াহে আপোনালোকে ইয়াত চিট পোৱা যাব। ওপৰত উল্লেখ কৰা পোষ্টখিনিত যদি আপোনালোকে আবেদন কৰিব বিচাৰে, মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনতে লিংক দিয়া আছে, তাত গৈ আপোনালোকে ডাইৰেক্ট অনলাইন ষ্টাৰ্ট কৰিব পাৰিব। লগতে যদি আপোনালোকে মোৰ দ্বাৰা অনলাইন কৰাব বিচাৰে, তেতিয়াহ'লে ডিছক্ৰিপশ্যনতে মোৰ কণ্টেক্ট নম্বৰ দিয়া আছে, তাত গৈ আপোনালোকে হোৱাটছআপত কণ্টেক্ট কৰিব পাৰিব। লগতে যদি আপোনালোকে বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানখিনিয়ে, মই আপোনালোকক ইনফৰমেশ্যনখিনি দিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে, প্লিজ লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক। লগতে বন্ধুসকল, কমেণ্ট কৰি জনাব ইনফৰমেশ্যনটো পাই কেনেকুৱা পালে। ধন্যবাদ।